every night are we paradise seems so far away. Still try to buy myself some time. মোৰ এডিআৰ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই আছোঁ তিনিচুকীয়া মাকুমৰ এখন মানে নতুন গাঁও বুলি কয়, তাতে আমাৰ এইটো ৰাস্তা আপোনালোকৰ আহি থাকিলে দেখা পাব। তো মানে আমি এতিয়া পাৰ হৈ আহিলোঁ। আজি আপোনালোকৰ এখন মানে বগৰী আপেল বগৰী বুলি কয়, আপেল বগৰী গছ দেখাম, আপোনালোকে চাই যাব। এতিয়া আমি বাৰীখনতে সোমাই যাওঁ। এয়া সকলোখিনি চ'লাৰ ছিষ্টেম, আপোনালোকে চ'লাৰ ছিষ্টেম সকলোখিনি বস্তু আছে। সকলোখিনি বস্তু আপোনালোকে দেখা পাব। তো মেইন বস্তুটো হৈছে আপেল বগৰী। ইয়াত 4বিধমানৰ আছে চাগে বগৰী গছ। এইটো হৈছে প্ৰথম আপেল বগৰী। এইটো এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ। এইটো আপেল বগৰী। আৰু ভিতৰলৈ সোমাই যাম। আমাৰ গৃহস্থ ঘৰৰ মালিকনী সোমাই আছে, তো আমি সোমাই যাম। তো গোটেইখিনি বস্তু চাম। প্ৰথমতে আমি অকণমান নাজাৰাটো ওপৰৰ পৰা দেখাই দিছোঁ। সেয়া ওপৰৰ পৰা নাজাৰা চালে ইমান সুন্দৰ এটা পৰিৱেশ, বতাহ মাৰি আছে, টকৌ গছ, এইপিনে তামোল গছ, গোটেইখিনি গছ গছৰে ভৰপূৰ হৈ আছে। মানে গোটেই সম্পূৰ্ণ বগৰী গছ। কিন্তু গাইজ এতিয়া আমি যাম তলৰেদি। তললৈ গ'লে আমি বস্তুটো দেখিম যে কিমান ধুনীয়া, কিমান অপূৰ্ব এটা, তলত কিমান ধুনীয়া ছাঁ পৰি থাকে, তাত বহি আপোনালোকে বগৰী খাব পাৰিব। দেখাম। এইটো এটা সাধাৰণ বগৰী নহয়, এটা আপেল বগৰীৰ নিচিনা এটা বস্তু। সেইটো আপোনালোকক আজি সকলোকে দেখাম। আৰু মই ইয়াৰ পৰা বগৰী সংগ্ৰহ কৰি লৈ যাম। আপোনালোকক এতিয়া আহক, তলতে আমি সোমাই যাওঁ। এটা সুন্দৰ পৰিৱেশ তলত। মানে বগৰী ছিঙি আছে। আহক আমি চাই লওঁ। আপোনালোকে এইটো বগৰী কোনো ডিষ্ট্ৰিক্টত নেদেখিব, তিনিচুকীয়া ডিষ্ট্ৰিক্ট আহিব। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আপোনাৰ মাকুম জেগাডোখৰ নতুন গাঁও বুলি কয়। নতুন গাঁৱত আপোনালোকে আহিলে মানুহবোৰক সুধিলে আপোনালোকে গম পাব। এইপিনে বগৰী চাওকচোন, ওপৰলৈ চাওকচোন আপোনালোকে। অথনি আমি যোনটো, তো এতিয়া আমি দুটা জাতীয় বগৰী দেখিলোঁ। এতিয়া আমি 3 নম্বৰ বগৰীটো আহক, এইটো চাই লওঁ। এইটো এটা বগৰী, দীঘল জাতীয় বগৰীটো। ইয়াত টোটেল এই বাৰীখনত টোটেল 5বিধ বগৰী আছে। আৰু 5বিধ বগৰী মানে বিচাৰি ফুৰিবলৈ অকণমান দিগদাৰ হয়, কাৰণ এতিয়া গছবোৰ চব সমান হৈ গ'ল। এতিয়া দেখাই আছোঁ আপোনালোকৰ ব্লগতে। আমি গৃহস্থনী ঘৰলৈ যাম, মানে তেতিয়া ওচৰলৈ যাম, সকলোখিনি বস্তু দেখাব। এইটো দীঘল হেৰি কেনেকৈ ছিঙিছে, কেনেকৈ কি কৰিলে, সকলোখিনি বস্তু আপোনাক দেখাই দিব। কিদৰে মানে ছিঙিছে এইখিনি বস্তু দেখাই দিব। চাওক কিদৰে ছিঙিছে। এইখিনি দেখাম নাই? তো গাইজ ইয়াত বস্তু এটা দেখিছোঁ, মানে এইটো বস্তু মানে সকলোৱে কৰে, কিন্তু মই ইয়াত বিশেষকৈ এটা ভাল বস্তু দেখিছোঁ। এইটো মানে ইয়াত তাঁৰ লগাই দিয়া হৈছে। মানে ইয়াত কি হয়, বগৰী ওলাইছে যেতিয়া চৰাই, ধনেশ চৰাই পৰেহি, বিভিন্ন ধৰণৰ চৰাই পৰেহি, পৰিভ্ৰমী চৰাই, বা আমাৰ যোনখিনি আমাৰ অসমত বা গৃহ চৰাই বুলি কয় পৰেহি। যেতিয়া এই তাঁৰডালত পৰিব, তেতিয়া এই টিংখন মানে বাজি উঠিব। মানে এই টিংখনকৈ বতাহ মাৰি আছে কাৰণে বিশেষকৈ বাজি আছে, কিন্তু যেতিয়া আমাৰ ইয়াত চৰাই পৰিব তেতিয়া বাজি উঠিব। আৰু ইয়াৰ পৰা আমাৰ লুকচটো চালে অকণমান ভাল লাগে। ওপৰৰ পৰা দেখাই দিয়া অকণমান, এতিয়া অকণমান চালে ভাল লাগে।
এতিয়া আমি আমাৰ জ্যেষ্ঠক সুধিম কেনেকৈ কি কৰিলে তেওঁ কেনেকৈ কিভাৱে কষ্ট কৰি তেওঁ এইখিনি ডাঙৰ কৰিলে কেনেকৈ ফল লগালে সকলোখিনি আমি ক'বলৈ অকণমান কৈ দিব। হয়, নমস্কাৰ দেই। মোৰ নাম হ'ল তৰালী গগৈ। আমাৰ গাঁওখনৰ নাম হ'ল খাৰিয়া গাঁও বুলি কয়। মাকুম সমষ্টিত পৰেগৈ, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। সেয়াই আৰু এতিয়া আপুনি কি কয় তাকে আপুনি এইখিনি কেনেকৈ কষ্ট কৰি ডাঙৰ কৰিলে কেনেকৈ ফল লগালে সেইখিনি অকণমান কৈ দিব। হয়, এইটো হ'ল মানে আমাৰ পুলিখিনি একেবাৰে সৰু এবিটামানৰ সৰু হয়। তেনেকৈ আমি অনা হ'লোঁ, আনি মেলি ৰুলোঁ, ৰুই মেলি অৰ্গেনিক হিচাপে আমি খেতিটো কৰিলোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ ডাঙৰ হৈছে আৰু ডাঙৰ হৈছে মেলিছে দেখিছে। এতিয়া ফল ছিঙিছোঁ। ফল ছিঙা মানে কি হয়, এই ড্ৰেছটো মানে আচলতে কেলৈ এনেকৈ পিন্ধিবলগীয়া হ'ল, কাঁইট খুচে, কাঁইটখিনি মানে খুব বি আছে। তো সেইটো কাৰণে আমাৰ এই লোকেলখিনি যিমান বি আছে মানে আমাৰ এইখিনি অলপ বেছি বি আছে, মানে কাঁইট ইমান নাই কিন্তু বহুত বি আছে। তো গতিকে ড্ৰেছটো আজি এনেকৈ পিন্ধিছোঁ। এনেকৈ মই সদায় পিন্ধোঁ, বগৰী ছিঙা সময়ত মানে মই এনেকুৱা ড্ৰেছেই পিন্ধোঁ। তাৰপিছত দেখিছে এইডালে এনেকৈ কৰি ছিঙো। তাৰমানে এইটো দেখাই দিছোঁ বাৰু কেনেকৈ ছিঙো। এইয়া এনেকৈ কৰি ছিঙো আৰু তেনেকৈ। মানে এইটো বেলেগ ডিষ্ট্ৰিক্টত পাবনে এনেকুৱা বগৰীটো? এতিয়া লাহেকৈ মানে মানুহে কৰিব ধৰিছে। তো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰথম আমিয়ে কৰিছিলোঁ আগত। হ'ল আমাৰ কেইবাবছৰো হ'ল কৰা এতিয়া। মানে এইটো সকলোতে পোৱা নাযায় মানে? নাপায়। এতিয়া ধৰক ক'ৰবাত কৰিছে এতিয়া। আগত নাছিলে, এতিয়া কৰিছে মানুহে। মানে আপোনাক যোগাযোগ কৰিবলৈ লাগিব ন? আপোনাৰ নম্বৰটো কৈ দিব। নম্বৰটো হ'ল আমাৰ মালিকৰ নম্বৰটো কৈ দিছোঁ, 8822135986। যদি কিবা আপোনালোকে যোগাযোগৰ বাবে আপোনালোকে নম্বৰটো লৈ ল'ব পাৰিব। ইয়াত আহিব আপোনালোকে সকলোকে মানে বগৰীটো আচলতে মানে বগৰী আমাৰ শ্বেপটো কেনেকুৱা, বগৰীৰ ধৰণটো কেনেকুৱা আপোনালোকে সেইটো আপোনালোকে চাই যাবহি। আৰু এটা সুন্দৰ পৰিৱেশ ইয়াত আপোনালোকে দেখি পাই থাকিব। টেষ্টিং কৰিব দিছোঁ। হয়তো মই খাই চাওঁ কেনেকুৱা লাগে। কিমান মিঠা, মজা, মিঠা বগৰীৰ নিচিনা, আপেলৰ নিচিনা লাগিছে খাই। সেইকাৰণে ইয়াৰ নাম আপেল বগৰী। মজা লাগিছে খাই, বহুত মিঠা আচলতে। আপোনালোকে আহি এবাৰ খাই চাব, বহুত মিঠা হয়। আজি ব্লগটো আমি ইয়াতে সামৰিছোঁ। ধন্যবাদ। নতুন এটা ব্লগলৈ আকৌ আপোনালোকক লগ পাই থাকিম। থেংক ইউ।